ঠিক আছে, আজি 8.2 ৰ আগত কিছুমান আমাৰ এক্সাম্পল আছে, সেই এক্সাম্পলখিনি আমি প্ৰথমতে কৰি লওঁ। উদাহৰণ 6 কি আছে আমাৰ উদাহৰণ 6 যে ত্ৰিভুজ ABC ত্ৰিভুজৰ মই যে এটা ফাৰ্ষ্ট ভিডিঅ' এটা দিছিলোঁ তাতে যে কৈছোঁ যে 8.2 ৰ কাৰণে কোনকেইটা লাগব নে নহয় সেইকেইটা চাইছে নাই? 8.1 ৰ কাৰণে কেইটামান থাকিল অনুপাতৰ ফৰ্মুলাকেইটা, 8.2 ৰ কাৰণে হ'ল লিষ্টখান জানলি 8.2 ৰ অংক গোটেইকেইটা ক্লিয়াৰ। ঠিক আছে, ABC ত্ৰিভুজৰ বি কোণটো সমকোণ, AB = 5 সেন্টিমিটাৰ আৰু এংগুল ACB = 30 ডিগ্ৰী। BC আৰু AC বাহুৰ দিশ নিৰ্ণয় কৰা। AC বাহুৰ দিশ উলিওৱা। আমি কেনেকে উলিয়াম এতিয়া কোৱা? আমি কেনেকে উলিয়াম? ABC ত্ৰিভুজত বি কোণটো সমকোণ। এতিয়া চোৱা ABC ত্ৰিভুজৰ বি কোণটো সমকোণ, বি কোণটো ইয়াত আমি যেনেকে কয় সেনেকে আঁকি ল'ব লাগে। বি কোণটো সমকোণ ABC। এতিয়া আমাৰ চোৱা এটা আকৌ এটা এংগুল দিয়া আছে, কোনটো এংগুল ACB = 30 ডিগ্ৰী। কোনটো কোণ দিয়া আছে? এইটো কোণ দিয়া আছে আৰু ABৰ বাহুটোৰ মান দিয়া আছে 5 সেন্টিমিটাৰ। এটা কোণ দিয়া আছে লগতে এটা কি দিয়া আছে? বাহু দিয়া আছে। দিয়া আছে AB = 5 সেন্টিমিটাৰ, এংগুল ACB = 30 ডিগ্ৰী। এতিয়া আমাক ওলাব দিয়া মানটো কি? BC আৰু AC ওলাব দিছে আমাক BC আৰু AC ওলাব দিছে। এইটো ওলাব যোৱাৰ আগত এটা অনুপাতটো অলপ দৰকাৰ হ'ব যে এইটো কোণ দিয়া আছে আৰু এডাল বাহু দিয়া আছে, তেনে এইটো কোণ সাপেক্ষে আমি যেহেতু BC আৰু AC ওলাব লাগিব, এডাল কি ভূমি, এইটো কোণ সাপেক্ষে এডাল ভূমি, এডাল কৰ্ণ, এডাল এডাল লম্ব, এডাল কৰ্ণ। গতিকে ইয়াত যদি আমাৰ কৰ্ণ লম্বডাল দিয়া আছে, আমাক কৰ্ণ আৰু ভূমি ওলাব লাগে। গতিকে আমি এইটো কোণ সাপেক্ষে লম্ব বাই ভূমি কৰিব পাৰোঁ নে নাই? লম্ব বাই ভূমি কৰিলে কি হ'ব আমাৰ? কোনটোৰ ক্ষেত্ৰত লম্ব বাই ভূমি আছিল? কাৰ ক্ষেত্ৰত লম্ব বাই ভূমি আছিল? টেনৰ ক্ষেত্ৰত। টেনৰ ক্ষেত্ৰত আমাৰ কি আছিল? লম্ব বাই ভূমি। গতিকে tan 30 ডিগ্ৰী = AB by BC। AB by BC। এতিয়া আমাৰ এটা বস্তু যোৱা tan 30 মান কিমান আছিল? 1/√3। AB মান হ'ল 5, এইটো হ'ল BC 5√3। BC মান কিমান পালো? 5√3। এতিয়া আমি আৰু কোনটো মান লাগে? AC ৰ মান। এইটো কোণ সাপেক্ষে এইটো কি হ'ব? লম্ব বাই কৰ্ণ। লম্ব বাই কৰ্ণ হ'লে কাৰ মান আছিল? আৰু sin 30 ডিগ্ৰী AB by AC। sin 30 মান কিমান? sin 30 মান হাফ, মানে 1/, AB ৰ মান আছে কিমান আমাৰ? 5। AC = 10। গতিকে আমাৰ BC আৰু AC মান পালো। গতিকে নিৰ্ণয় BC = 5√3, AC = 10 সেন্টিমিটাৰ। এইখিনি বুজি পাইছে না কোৱা? এতিয়া এই যে মানখিনি আমি ধৰিব লাগিব, এটা এংগুল আৰু
এটা বাহু দিয়া আছে তাৰ পৰা বাকি দুটা বাহুৰ মান উলিয়াব লগা হলে কি উলিয়াব লাগিব সেইটো চালি হ'ল কোনটো কোন দিয়া আছে বাহু কোনটো দিয়া আছে এইটো উলিয়াব লাগে এইটো কোন সাপেক্ষে ই হ'ল ভূমি যে লম্ব বাই ভূমি এইটো কোন সাপেক্ষে এইটো উলিয়াব লাগে আৰু এইটো বাহু দিয়া আছে যে লম্ব বাই কৰ্ণ হলে সাইন বা আমাৰ যি হয় আৰু সেইমতে আমি কৰি যাম এবাৰ চাও উদাহৰণ মানে এইবোৰ উদাহৰণৰ পৰা আমাৰ এমচিকিউ আহিব পাৰে 2 নম্বৰো আহিব পাৰে এমচিকিউ অহাৰ চান্স অলপ বেছি থাকে ফটাফট কৰিব লাগিব এইকাৰণে উদাহৰণ 7 টো চোৱা ত্ৰিভুজ PQR ত্ৰিভুজৰ কিউ কোণটো 90 ডিগ্ৰী যদি PQ 3 সেন্টিমিটার আৰু PR 6 সেন্টিমিটার তেন্তে এঙ্গল PRQ নির্ণয় করা এবার আমাক কি দিয়ে আছে কিউ কোণটো সমকোণ এটি হল কিউ PQR এটা আমার কিউ কোণটো 90 ডিগ্রি PQ হল 3 সেন্টিমিটার PR হল 6 সেন্টিমিটার এটা আমি উলাব লাগে প্রথম কোণটো কি QPR এইটো কোণ সাপেক্ষে এডাল কি ভূমি এইটো হল কর্ণ ভূমি বাই কর্ণ হলে কার মান ভূমি বাই কর্ণ কসৰ মান ভূমি বাই কর্ণ তার আমি এইটো কোণ উলাব যাওঁতে আমি ভূমি বাই কর্ণ কৰিম মানে কস কৰিম given PQ 3 সেন্টিমিটার PR 6 সেন্টিমিটার cos এতিয়া cos angle QPR এইটো কোণৰ কাৰণে ই ভূমি PQ কৰ্ণ PR ওকে না এইটো লাইন বুজি পাইছা নাই যেহেতু আমি এইটো কোণ উলাব লাগিব এইটো কোণ আকৌ এই দুটা বাহুৰ মান দিয়ে আছে সেইকাৰণে এইটো কোণ সাপেক্ষে ই হল ভূমি ই হল কৰ্ণ যে কসৰ ক্ষেত্ৰত আমাৰ ভূমি বাই কৰ্ণ হ'ব বা তহঁতে বোলো কস নে লিখি কিনে চেকু লিখিব পাৰা কৰ্ণ বাই ভূমি মানে এই দুটা বাহুৰ সাপেক্ষে হ'ব লাগিব cos angle QPR cos angle PQ কিমান 3 PR কিমান 6 3 গুণ 3 3 2 গুণ 6 cos angle QPR হাফ এটা আমাক angle QPR এর মানে লাগে যদি আমাক angle QPR এর মান লাগে তাহলে cos টো উঠবা লাগিল cos টো উঠাৰ কাৰণে এবেগে cos ৰ মান আনবা লাগিব cos টো আহিব লাগিব তেতিয়া cos উঠি যাব যাবনে নাই এটা আমাৰ হাফৰ কিমান ডিগ্ৰীৰ মান হাফ cos ৰ কিমান ডিগ্ৰীৰ মান হাফ cos ৰ কিমানৰ মান হাফ 1/√245 ৰ মান cos 60 ৰ মান cos 60 ৰ মান হল আমাৰ হাফ cos উঠি গেল angle QPR = 60 ডিগ্ৰী এটা হল বুজি পাইছা না এইটো এইবোৰ জানবৰ কাৰণে সূত্ৰকেইটা পুৰা ক্লিয়াৰ লাগব মানখিনি ক্লিয়াৰ লাগব তেতিয়া মই আগতে কৈছো যে ত্ৰিকোণমিতি চেপ্টাৰটো যদি ক্লিয়াৰ নাথে মই এখানে ফাৰ্স্ট হেৰিটো দুটেখিনি দিয়ে দিছো যে সেইখিনি দৰকাৰ 7 নম্বৰ থাকে 7 নম্বৰ পাব লগা হলে সেইখিনি ব্ৰেইনত থাকিব লাগিব সেইখিনি নাথিলে তাৰ মানে কি হ'ব অংকটো এক লাইন কৰবি পিছৰ লাইন আৰু মাথাত নাহিব আৰু বুজি পাইছা না এটা পুৰা ক্লিয়াৰ লাগব সেইখিনি আৰু এটা দুটা কোণ আছে দুটা কোণ আলি 2 নম্বৰ এটা কোণ যদি 1 নম্বৰ এমসিকিউ PRQ এইটো কোণ উলাব লাগে আকৌ এইটো কোণ সাপেক্ষে এডাল কি লম্ব এডাল হল কৰ্ণ এইটো কোণ সাপেক্ষে যদি লম্ব বা কৰ্ণ হয় লম্ব বা কৰ্ণ হলে কাৰ মান লম্ব বা কৰ্ণ সাইনৰ মান
গতিকে sin angle PRQ is equal to PQ by PR. PQ by PR. Sin angle PRQ is equal to PQ এর মান কিমান থাকিল 3, PR এর মান থাকিল 6. Sin angle PRQ is equal to half. এতিয়া সাইনৰ কিমান ডিগ্ৰীৰ মান হাফ, যে হাফৰ জগত আমি কি পাতিম sin 30 ডিগ্ৰী, sin sin উঠিকে angle PRQ is equal to 30 ডিগ্ৰী। এতিয়া নিৰ্ণয় QPR PRQ 30 ডিগ্ৰী। এটা তহঁতে ভাবে মানে MCQ বিলাক ক'ৰ পৰা কাটে এনেকুৱা ধৰণৰ কুৱেশ্যনৰ পৰাই দি দিয়ে এক নম্বৰ এটা QPR ওলাই মোক দিয়া আছে QPR ৰ মানটো নিৰ্ণয় কৰা, অপশ্যন দিয়া থাকিল 60 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী। এতিয়া ফটাফট কৰি চাব লাগিব, ইমান দিয়ে থাকা কিবা থাকা ইলান লেখিব পাত্ৰ সময় নাই, ইলাখান লাইন পাতি থাকিব আমাৰ হাতত MCQ সময় নাথে, ডাইৰেক্ট কস ইমান ইমান 3 লাইনত হৈ যায়, তাৰমানে 10 সেকেন্ড বা 12 সেকেন্ড মানত MCQ টো কমপ্লিট হয়। তাৰ কাৰণে কি লাগিব ফুল প্ৰেক্টিস লগতে ক্লিয়াৰ পুৰা মুখস্থ লাগিব। এইবাৰ চাওক উদাহৰণ 8। এইখিনি ক্লিয়াৰ হৈছে ন বোধখান। উদাহৰণ 8 টো চোৱা, আমাৰ মেট্ৰিকত তাৰমানে কি না উদাহৰণৰ পৰা প্ৰায় 90 বা 45 এতিয়া গোটেইখিনি মিলি তাৰমানে প্ৰায় 30% আহে, 30ৰ ওপৰত বা সেনেকুৱা ধৰণৰ MCQ আৰু উদাহৰণ জানিলে বাকীখিনি নিও পাৰি, একে নিয়মতে থাকে। যদি sin A minus B half cos A plus B half A plus B 90 ডিগ্ৰী আৰু A greater than B তেনেহলে A আৰু B নিৰ্ণয় কৰা, তেনেহলে A আৰু B নিৰ্ণয় কৰা। এতিয়া ইয়াতে আমাৰ দুটা মানৰ ওপৰতে আমি অংকটো কৰিম, যেনেকুৱা sin A minus B is equal half আৰু cos A plus B is equal to half। বাকীখিনি কিবা কিবি দিয়া আছে তাতে মাথা গৰম কৰি লাভ নাই, আমি যেতিয়া A আৰু প্লাস A B যোগ কৰিম তেতিয়া 90তকৈ সৰু পাব লাগে, কিন্তু এটুতে যদি মাথাটো ভাবি থাকো এতে কি দিলে এলাহান তেনেহলে অংকটো নহব, অংকটো একেবাৰে সহজ। তাৰ মানে এই দুটা আমি 3 নম্বৰ চেপ্টাৰটো অপনয়ন কৰা কৰি আছো নে নাই, এতিয়া তাৰ পৰা আমি এইটো কৰিম sin A minus B half, sin A minus B থাকিল সেইফালে হাফৰ মান কিমান হ'ব sin 30 ডিগ্ৰী, sin 30 ডিগ্ৰী। ইয়াতে sin sin উঠি গেল A minus B is equal to 30 ডিগ্ৰী, এইটো হল 1 নম্বৰ। আৰু cos A plus B is equal to half, cosৰ কিমান ডিগ্ৰী মান হাফ আছিল cos 60, cos উঠি গেল A plus B is equal to 60 ডিগ্ৰী, এইটো হল 2 নম্বৰ। এতিয়া আমি অপনয়ন যেহেতু B এর আগত মাইনাস আছে ইয়াতে B এর আগত প্লাস আছে, আমি 2 এর পৰা একটো মাইনাস প্লাস কৰিম, তাৰে ইয়াতে ডাঙৰ আছে এইটো একৰ পৰা 2 টো কৰিলো কথা নাই 1 plus 2 A minus B plus A plus B 30 ডিগ্ৰী plus 60 ডিগ্ৰী, B কাটা গেল থাকিল কিমান 2A is equal to 90 ডিগ্ৰী।
A is equal to 90 degree by 2. A is equal to 45 degree. এর মান পালো এটা এর মান দুইত বহুৱাই পাও বা একত বহুৱাই পাও যেতে বহুৱা আৰু ইচ্ছে যেহেতু ইয়াত মাইনাস আছে গতি আমি ইয়াতে আৰু কি বহু আকৌ মাইনাসটো প্লাস কৰিব লাগিব এটুত বহি দিম ডাইরেক্ট হৈ যাব হয়নে নহয় এর মান দুইত বহুৱাই পাও এর মান দুইত বহুৱাই পাও আমি কি পাম দুইত বহুৱাই a plus b is equal to 60 degree আছে এর ভ্যালু হল তোমার 45 ডিগ্রি b to b এ থাকিল এটো হল 60 ডিগ্রি b is equal to 60 degree minus 45 ডিগ্রি এটো হল 15 ডিগ্রি হয়ে গেল এটা আমি a আর b যোগ করলি আমি কি পাম 60 পাম যে 0 কে ডাঙর 90 কে সরু বলে নাই আর এতে যেটো জি আছে এর মানটো 2 কে ডাঙর হলে নাই এর মানটো 2 কে ডাঙর হল তাহলে এতে যেটা শর্ট দি আছে সেটা মিলে গেছে দেখেন নির্ণয় a is equal to 45 degree b is equal to 15 degree বুঝি গেছে না সোয়া এনেকুৱা ধৰণৰ আহে আকৌ এবাৰ এতে 2 নম্বৰ দে এতে আমাৰ 2 এমসিকিউ 3টা বা 7টা আৰু 2 নম্বৰি দুটা বা এটা 2 নম্বৰি এটা 3 নম্বৰি এমসিকিউ 3টা 7 নম্বৰ একেবাৰে সহজ অংক এইবিলাক এতিয়া চোৱা আমাৰ অনুশীলনী 8.2 উৎপল ধৰিব পাৰিছা নাই অংকবিলাক 8.2 মানখিনি উলিয়াবৰ কাৰণে ইয়াৰ পৰা আমাৰ এমসিকিউ আহে আৰু লাগ ভাল থাকিলে 2 নম্বৰি আহিব যদি তাৰমানে বেছিভাগ এমসিকিউ আহে আগতে 2 নম্বৰি এটা কম্পালসৰি আছিল ৰে কিন্তু এতিয়া যেতিয়াৰ পৰা এমসিকিউ আহি গেল তেতিয়াৰ পৰা এটো কম্পালসৰি নহয় মানে আহিবও পাৰে নাহিলেও কিন্তু এমসিকিউত পাক্কা 2 নম্বৰিত নাহিবও পাৰে আৰু sin 60 degree cos 30 degree plus sin 30 degree cos 60 degree এতিয়া মান বিলাকো দৰকাৰ sin 60 মান কিমান এতিয়া লাগিল হাগাদানন্দ √3/2 cos 30 মানো √3/2 sin 30 মান হাফ cos 60 মানো হাফ 2 দুগুণ 4 √3 কিমান 3 1 ইয়া যদি আমি লসাগুলো 4 3 plus 1 4/4 1 ইলান আর কত 2 নম্বর দিব না নয় এমসিকিউ দিয়ে দিব ইলা তারে পিছত 2 নম্বর তো যা 2 10 square 45 degree plus cos square 30 degree minus sin square 60 degree जैसो को सानिया 1045 मान की मान 1045 मान 1 এতে স্কয়ার আছে স্কয়ার cos 30 মান √3/2 হোল স্কয়ার sin 60 মান √3/2 হোল স্কয়ার 2 into 1 √3 স্কয়ার মানে 3 2 দুগুণ 4 স্কয়ার মানে হল 3 2 দুগুণ 4 এতে তো প্লাস 3/4 মাইনাস 3/4 তা কারণ লসাগু গলে আমি যাবাই না লাগে না নয় তো কাটা গেল 2 গুণ কিমান ইজি খালি মানবিলাক মুখস্থ রাখতে লাগবে ইজি কেতে হবো যেতিয়া মানবিলাক মুখস্থ হয় নেক্সট চা 3 নম্বর তো কি আছে আমার cos 45 degree sec 30 degree plus cosec 30 degree
যে cos 45 সমান কিমান 1/√2 sec 30 ৰ মান 2 নহয় 2/√3 cos তো আমাৰ sec তো কার হলো cos ৰ উল্টা cos 30 ৰ মান হল √3/2 গটে sec 30 ৰ মান হল 2/√3 cosec 30 ৰ মান 2 1/√2 ইয়াক যদি আমি লসাগুটো লও তে √3 হল 2 + 2√3 এ আমি কি কৰিম এতিয়া ইয়াক এতিয়া পূৰণ কৰিম হৰণৰ জায়গাত দি উল্টি যাব না নাই √3 2 + 2√3 এদিকে √3 √2 ৰ লগত তাক পূৰণ কৰিলে আমি কি পাম এটাই হল 2√2 + 2√2 পূৰণ √3 মানে কি √6 দা কথাটো হল কি আমি এ তলত হেৰি কৰিব নৰো মানে অপৰিমেয় সংখ্যা ৰাখব নৰো এতে আমি হৰ পৰিমেয় কৰিব লাগিব যিকিনো সংখ্যাৰ আমি হৰটো পৰিমেয় কৰি ইয়াতো কৰিব লাগিব ওপৰত যি থাকে থাকব পারে কিন্তু তলত থাকব নরে 2√2 - 2√6 2√2 - 2√6 2√2 whole square minus 2√6 whole square এটি পর বলে কি পাম 2 6 2 18 है ना ऊपर पर 2 तो कमन आइबो ना √6 minus √18 2 2 গুণ 4 পুরা √2 স্কয়ার মানে 2 6 18 7 2 গুণ 8 6 4 গুণ 24 24 উপরে 8 গেলে কি মান -16 -24 উপরে 8 গেলে -16 তে 2 √6 minus √18 তে 2 8 গুণ 16 দেখে সরল করা এইবিলাক আৰু -8 √6 minus √18 আমি এই মাইনাসটো আগত না রাখো না রাখলে কি চেঞ্জ হয়ে যাব -18 minus √6 তার মানে এই আগত যেটো মাইনাস আছে ইয়াক আমি না রাখো মানে ইয়াক যদি মাইনাস যদি পূরণ করি মাইনাস টু প্লাস হল প্লাস টু মাইনাস হল ওকে নেক্সট আমার 6 নম্বরটো চোৱা 6 নম্বরটো কি আছে sin 30 degree tan 45 degree cosec 60 degree আৰু sec 30 degree plus cos 60 degree plus cot 45 degree এটা sin 30 মান কিমান sin 30 মান হাফ plus tan 45 মান কিমান 1 cosec 60 মান কিমান 2/√3 sin 60 মান আছিল আমাৰ কি √3/2 উল্টি যাব sec 30 মান 2/√3 cos 60 মান হাফ cot 45 মান 1 এই লসাগুৰ ওপৰখিনি এতে 2 2 আছে √3 আছে গটে 2 আৰু √3 লসাগু কি হ'ব 2√3 2 দি যদি আমি 2√3 ঘন কৰো √3 বাদ √3 পুৰান 1 মানে কি √3 হ'ব এর তলত 1 আছিল 1 এদি 2√3 বাদ যদি এতে হ'ব ডাইরেক্ট 2√3 √3 রে 2√3 2 বার হয় না 2 2 গুণ 4 এটিটো হেনেকুৱা হ'ব 2√3 হ'ব লসাগু √3 রে 2 বার 2 2 গুণ 4
আৰু এইডাল আঁচ যাতে সমান চিনৰ সমানে সমানে হয়, তল ওপৰ হ'লে কিন্তু দিগদাৰ হয় হা। এইডাল আঁচ সমান চিনৰ সমানে সমানে মাৰ লবি দীঘলকে √3 + 2 √3 2 √3 ইয়াতে 2 √3 + √3 মানে কিমান 3 √3 - 4 3 √3 + 4 এতিয়া এটা বস্তু চোৱা ইয়াতে দুটাৰে তলত 2 √3 2 √3 আছে নাই লব আৰু হয় দুটাৰে তলত কি আছে 2 √3 আছে গতিকে সেইটো উঠি যাব ডাইৰেক্ট তাক আৰু কৰি থাকিব দৰকাৰ নাই 3 √3 - 4 3 √3 + 4 আমাৰ নেক্সট কামটো কি হৰ পৰিমেয় কৰা 3 √3 - 4 3 √3 + 4 হলে ইয়াতে আমি কি কৰিম 3 √3 - 4 ইয়াতে 3 √3 - 4 এটা আছে আৰু এটা যেটো পূৰণ কৰিলে ইয়াতে কি হ'ব আমাৰ স্কয়াৰ হ'ব বা কাষটো পাতিব পাৰা কাষটো পাতি দিব পাৰা 3 √3 হোল স্কয়ার -4 স্কয়ার এটো ফুটত পৰিলে a + b হোল ইনটু a - b ঠিক আছে a স্কয়ার - b স্কয়ার মানে 3 √3 হোল স্কয়ার - 4 স্কয়ার ইয়াতে হ'ব কি a - b হোল স্কয়ার a স্কয়ার - 2ab + b স্কয়ার এটো কিমান হ'ব দে 3 স্কয়ার মানে 9 এটো মানে 3 - 16 3 × 6 6 4 × 24 √3 + 16 নহলে 27 - 16 27 24 √3 + 16 এটা 27 মানে 16 হলে কি পাম আমি 11 হয় না 27 আর 16 24 √3 কেতিয়াবা এনেকৈ হ'ব পাৰে যে প্ৰমাণ কৰা যায় এইটো সমান এইখিনি এইটো আহে কেতিয়াবা এনেকে একবাৰ দুইবাৰ আহি পাইছে তাৰ মানে বুজি পাইছে না নাই হা ক্লিয়াৰ হৈছে না নেক্সট 5 নম্বৰটো কি হ'ব আমাৰ 5 নম্বৰটো চোৱা 5 cos square 60 degree plus 4 sec square 30 degree minus 10 square 45 degree cos square 30 degree এতিয়া চোৱা cos মান কিমান আছিল আমাৰ cos 60 মান half the half square sec 30 মান কিমান আছিল 2/√3 whole square minus 10 45 মানে 1 whole square sin 30 half square cos 30 মান √3/2 whole square 5 into 1/4 plus 4 into 2 square মানে কিমান 4 √3 square মানে হল 3 minus 1 1/4 plus √3 square মানে কি √3 square মানে কিমান 3 to হল 4 তলত যে আমি লসাগু লও 4 এতে কি 1 plus 3 এটো হ'ব 5 বাই এক লাইন পাতি লও বাৰু minus 1 4/4 উপরে যদি লসাগু হলে আমার 12 হবো 4 দিয়ে 12 কে নিবা 3 5 গুণ 15 3 দিয়ে 12 4 বার 4 16 গুণ 64 মাইনাস এতে 1 আছে তলতো 1 আছে 1 দিয়ে 12 12 বার 12 গুণ 12 4 4 কাটাই গেল ডাইরেক্ট আর 12 আহিল 67/12
আহিলে আমাৰ এনেকুৱা ধৰণৰে আহে 2 নম্বৰ দি কিনে আৰু MCQ হলে অলপ সহজে দিব এবাৰ নেক্সট আজি আৰু এটা ক'ত দিও দিয়া 6 নম্বৰটো কি আছে আমাৰ cosec 30 ডিগ্ৰী প্লাস cosec 60 ডিগ্ৰী প্লাস cosec 90 ডিগ্ৰী sec 0 ডিগ্ৰী sec 30 ডিগ্ৰী প্লাস sec 60 ডিগ্ৰী এতিয়া চোৱা আমাৰ cosec 30 মান কিমান আছিল cosec 32 cosec 60 হা 2/3 cosec 90 এর মান 1 sec 0 এর মান sec 30 এর মান sec 60 এর মান 2 এটা আমি ফার্স্ট 2 একে 3 2√3 2 একে 3 প্লাস 2/√3 এই দুটো এক এক আছে না কাটা গেল 1 ওকে আজিৰ কাৰণে সমাপ্ত কৰিলো দেখো আমাৰ এইখিনি জানবৰ কাৰণে গোটেইখিনি ফৰ্মুলা দৰকাৰ ঠিক আছে আমি গোটেইখিনি ফৰ্মুলা জানাৰ পিছতহে আমি এই অংকবিলাক সহজ পাম একেবাৰে সহজ যদি এটা কাম কৰিবা তোমালোকে মই আজি ইয়াতে সমাপ্ত কৰিলো পিছত মই আকৌ নেক্সট ভিডিঅটোত ইয়াৰ আধৰুৱা অংশ নি দিম যে গোটেইখিনি ফৰ্মুলা যাতে ক্লিয়াৰ থাকে তেতিয়া ভাল হয় ঠিক আছে